আজি আমি জাতীয় সংগ্ৰামী অসমে শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত আমি বেনাৰ পোষ্টাৰ লগাইছোঁ আৰু আজিৰ তাৰিখৰ পৰা মিয়াৰ লগতে মিয়াৰ চৰ্দাৰ ইউনিছ তামুলীৰ প্ৰৱেশ নিষেধ। আমাৰ জাতীয় সংগ্ৰামী অসমৰ লৰাই ইউনিছ তামুলীক য'তে সন্মুখতে দেখা পাব তাতে কিন্তু কাণত ধৰাই আঁঠু কঢ়াই থ'ব। যদি ইউনিছ তামুলীৰ দম আছে মুখামুখি হৈ দেখুৱাওক, জাতীয় সংগ্ৰামী অসমৰ মুখামুখি হৈ দেখুৱাওক। যদি ইউনিছ তামুলীৰ দম আছে, ঘৰত মোবাইলটো লৈ ঘৰৰ ভিতৰত সোমাই ভিডিঅ' বনাই থাকি লাভ নাই। যদি দম আছে শিৱসাগৰত নিয়া ৰাখি দেখুৱাওক। যদি ইউনিছ তামুলীৰ দম আছে, আমি স্পষ্টকৈ কৈছোঁ যে এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ আধিপত্য থাকিব লাগিব। ইয়াত কোনো কাৰণতে মিয়াৰ দমভালি নচলিব আৰু মিয়াৰ হৈ ওকালতি কৰা এটাকো কোনো কাৰণতে আমি শুধাই নেৰোঁ। আমি জাতিৰ কাৰণে মৰিবলৈ আৰু মাৰিবলৈ ভয় নকৰোঁ আৰু এইবিলাক বাঘ হেনা নে মেকুৰী হেনা এইবিলাকৰ কোনো কাম নাই। আৰু ইউনিছ তামুলীৰ দৰে পানী গুণ্ডাৰলৈ আমি কেৰেপ নকৰোঁ। জাতীয় সংগ্ৰামী অসমে কেৰেপ নকৰে। আমাৰ স্পষ্ট কথা, ইউনিছ তামুলীক জাতীয় সংগ্ৰামী অসমে আমাৰ লৰাই য'তে দেখা পাব ত'তে কিন্তু কাণত ধৰাই আঁঠু কঢ়াই থ'ব। আমাৰ নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ পিছৰ পৰাই পুনৰ জাতীয় সংগ্ৰামী অসমে উজনি অসমত মিয়া খেদা অভিযান আৰম্ভ কৰিব। গণি গণি এটা দুকৈ মিয়া আমি উজনি অসমত খেদি পঠিয়াম। কাৰোবাৰ যদি দম আছে উজনি অসমত এটা মিয়া ৰাখি দিয়ক। আমি পুনৰবাৰ কৈছোঁ, যদি কাৰোবাৰ দম আছে উজনি অসমত এটা মিয়া ৰাখি দেখুৱাওক। নিৰ্বাচন শেষ হোৱাৰ পিছতে, ৰিজাল্ট ঘোষণা কৰাৰ পিছতেই জাতীয় সংগ্ৰামী অসমে পুনৰ আমি উজনি অসমৰ পৰা মিয়া খেদিবলৈ আৰম্ভ কৰিম। ইউনিছ তামুলীক এই কথাটো কোৱা আমি সকীয়াই দিলোঁ আৰু পুনৰবাৰ কৈছোঁ, ঘৰৰ ভিতৰত সোমাই মোবাইলটো লৈ ভিডিঅ' কৰি লাভ নাই। যদি দম আছে মুখামুখি আহিব লাগে। যদি দম আছে মুখামুখি আহিব লাগে। মোবাইলটো লৈ ঘৰৰ ভিতৰত সোমাই আপোনাৰ কাপুৰুষৰ দৰে ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই। এইবিলাক কথা লৈ জাতীয় সংগ্ৰামী অসমে আমি কেৰেপ নকৰোঁ, চিধা কথা। আজি আমি জাতীয় সংগ্ৰামী অসমে শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত আমি বেনাৰ পোষ্টাৰ লগাইছোঁ আৰু আজিৰ তাৰিখৰ পৰা মিয়াৰ লগতে মিয়াৰ চৰ্দাৰ ইউনিছ তামুলীৰ প্ৰৱেশ নিষেধ। আমাৰ জাতীয় সংগ্ৰামী অসমৰ লৰাই ইউনিছ তামুলীক য'তে সন্মুখতে দেখা পাব তাতে কিন্তু কাণত ধৰাই আঁঠু কঢ়াই থ'ব। যদি ইউনিছ তামুলীৰ দম আছে মুখামুখি হৈ দেখুৱাওক। জাতীয় সংগ্ৰামী অসমৰ মুখামুখি হৈ দেখুৱাওক। যদি ইউনিছ তামুলীৰ দম আছে, ঘৰত মোবাইলটো লৈ ঘৰৰ ভিতৰত সোমাই ভিডিঅ' বনাই থাকি লাভ নাই। যদি দম আছে শিৱসাগৰত নিয়া ৰাখি দেখুৱাওক। যদি ইউনিছ তামুলীৰ দম আছে, আমি স্পষ্টকৈ কৈছোঁ যে এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ আধিপত্য থাকিব লাগিব। ইয়াত কোনো কাৰণতে মিয়াৰ দমভালি নচলিব আৰু মিয়াৰ হৈ ওকালতি কৰা এটাকো কোনো কাৰণতে আমি শুধাই নেৰোঁ। আমি জাতিৰ কাৰণে মৰিবলৈ আৰু মাৰিবলৈ ভয় নকৰোঁ আৰু এইবিলাক বাঘ হেনা নে মেকুৰী হেনা এইবিলাকৰ কোনো কাম নাই। আৰু ইউনিছ তামুলীৰ দৰে পানী গুণ্ডাৰলৈ আমি কেৰেপ নকৰোঁ। জাতীয় সংগ্ৰামী অসমে কেৰেপ নকৰে। আমাৰ স্পষ্ট কথা, ইউনিছ তামুলীক জাতীয় সংগ্ৰামী অসমে আমাৰ লৰাই য'তে দেখা পাব ত'তে কিন্তু কাণত ধৰাই আঁঠু কঢ়াই থ'ব। আমাৰ নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ পিছৰ পৰাই পুনৰ জাতীয় সংগ্ৰামী অসমে উজনি অসমত মিয়া খেদা অভিযান আৰম্ভ কৰিব। গণি গণি এটা দুকৈ মিয়া আমি উজনি অসমত খেদি পঠিয়াম। কাৰোবাৰ যদি দম আছে উজনি অসমত এটা মিয়া ৰাখি দিয়ক। আমি পুনৰবাৰ কৈছোঁ, যদি কাৰোবাৰ দম আছে উজনি অসমত এটা মিয়া ৰাখি দেখুৱাওক। নিৰ্বাচন শেষ হোৱাৰ পিছতে, ৰিজাল্ট ঘোষণা কৰাৰ পিছতেই জাতীয় সংগ্ৰামী অসমে পুনৰ আমি উজনি অসমৰ পৰা মিয়া খেদিবলৈ আৰম্ভ কৰিম। ইউনিছ তামুলীক এই কথাটো কোৱা আমি সকীয়াই দিলোঁ আৰু পুনৰবাৰ কৈছোঁ, ঘৰৰ ভিতৰত সোমাই মোবাইলটো লৈ ভিডিঅ' কৰি লাভ নাই। যদি দম আছে মুখামুখি আহিব লাগে। যদি দম আছে মুখামুখি আহিব লাগে। মোবাইলটো লৈ ঘৰৰ ভিতৰত সোমাই আপোনাৰ কাপুৰুষৰ দৰে ডাঙৰ কথা কৈ লাভ নাই। এইবিলাক কথা লৈ জাতীয় সংগ্ৰামী অসমে আমি কেৰেপ নকৰোঁ, চিধা কথা।